নমস্কাৰ মই জিতেন আজি আমি অৰুণোদয় অসমৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে চিনাকি সকলোৰে মৰমৰ ধেমাজিৰ উৎপল নমস্কাৰ তেখেতক হয়তো আপোনালোকে সকলোৱে চিনি পাব তেখেত এগৰাকী গায়ক খুব ধুনীয়া বিহু গীত গায় গতিকে আগন্তুক ৰঙালী বিহুৰ বাবে আমি তেখেতক আজি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ তেখেতৰ লগত কিছু কথা আমি আলোচনা কৰিম আহকচোন উৎপল প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনালোকৰ অৰুণোদয় আসামত মোক আজি যেনেদৰে নিমন্ত্ৰণ জনালে আপোনাক বহুত বহুত ধন্যবাদ যিহেতু ধৰক আগন্তুক ৰঙালী বিহু আপুনি বহুত আগৰ পৰাই সুন্দৰ বিহু গীত গায় বিহু মঞ্চবিলাক জীপাল কৰি তোলে আমি গম পাইছোঁ আমি দেখিছোঁ শুনিছোঁ ইতিমধ্যে আমাৰ স্ক্ৰীণত আপোনাৰ খুব ধুনীয়া ধুনীয়া সুন্দৰ গীতৰ অনুষ্ঠানৰ ভিডিঅ' আমাৰ মাজত আহিছে চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে আৰু থাকিব মই বিচনাত অকল খৰে টোপনি সৰি নিলে বিচনাত টোপনি সৰি নিলে তোমাৰ মিঠা মাতে ওঠৰ কলা দিলে তোমাৰ মিঠা মাতে ওঠৰ কলা দিলে গতিকে সেই বিষয়ে আজি অৰুণোদয় অসমৰ মঞ্চত আপুনি কি ক'ব যিমান পাৰোঁ চেষ্টা কৰি আছোঁ গানটো সৰুৰ পৰাই গাওঁ কিন্তু আমাৰ ইউটিউবৰ কাৰণে হওক বা ছ'চিয়েল মিডিয়াত মানে মই 2018 মানৰ পৰাহে মানে এক্টিভ হৈছোঁ কিন্তু তাৰ আগতে ষ্টেজ পাৰফৰ্ম কৰি থাকোঁ আৰু তেনেকৈ আৰু ৰাইজে মৰম দিছে অকণমান বিচাৰে মোক চ' তেনেকৈ শ্ব'বিলাক কৰোঁ ৰাইজে কাষলৈ যাওঁ ৰাইজৰ লগত ডাইৰেক্ট কথা পাতিবৰ কাৰণে হওক বা নিজৰ মনত ভাল লাগে কামটো কৰি যিহেতু বহুত সময় কষ্ট কৰি আমাৰ ষ্টুডিঅ'ত আপুনি আহিছে আমি চটকৈ আপোনাক দুটামান প্ৰশ্ন আমি সুধিম যিহেতু আমাৰ ওচৰত আহিছে আপোনাৰ বিষয়ে হয়তো ৰাইজেও জানিব বিচাৰিব হয় হয় গতিকে ৰাইজৰ ওচৰত আমি আপোনাৰ লগত দুই আষাৰ কথা পাতিম যিহেতু আপুনি বহুত সৰুৰে পৰাই আপুনি সংগীত জগতৰ লগত জড়িত আপুনি কেনেকৈ ভাবিলে যে মই সংগীত জগতৰ লগত জড়িত হ'ম বুলি আপোনাৰ ইচ্ছা নে মা দেউতাৰ না ঘৰৰ ইচ্ছাৰ কাৰণে আপুনি কৰিলে নাই মই ক'লোৱে মই একদম সৰুৰ পৰাই মই একচুৱেলি গান গাওঁ আৰু তেতিয়া গান গাওঁতে কেতিয়াৰ পৰা মানে আপোনাৰ প্ৰেছাৰ বুলিতো ক'ব নোৱাৰে এইটো মানে কিবা এটা নিচা আহি গ'ল মানে যে ভাল লগা হ'ল যেতিয়া গান এটা গাওঁ ৰাইজে মৰম দিয়ে ভাল গাইছোন এনেকৈ ক'লে ভাল লাগে এনেকৈ তেনেকৈ মানে আগবাঢ়িবলৈ চেষ্টা কৰিলোঁ আৰু চ' তেনেকৈ আহি আজি ইমানখিনি পাইছোঁহি বহুত দূৰ বহুত কিবা ছাকচেছ হোৱা নাই কিন্তু মেইন কথা হ'ল যোনটো ৰাইজে যোনটো আদৰ দিয়ে শিল্পী বুলি ক'লে বা এনেকৈ আমি কালচাৰেল লাইনৰ মানুহখিনিক মানে এটা যোনটো সন্মান পাওঁ সেই সন্মানটো মানে মোৰ মানে আপোনাৰ ধৰক সুকীয়া স্থান এটা আছে অসমবাসীৰ কাৰণে এটা ধৰক সুকীয়া স্থান এটা আছে তো মই আৰু এটা আপোনাক কথা সুধিম আপোনাৰ প্ৰথম গানটো কি আছিলে মোৰ প্ৰথম গান অভিমানী মন বুলি গান এটা আছিলে আৰু লগতে দুটা গান আছিলে লৰালি ধেমালি বুলি গান আছিলে
তো সেইটো তাৰ ষ্টাৰ্টিঙত অলপ গুণগুণাই দিব নেকি? পাৰি হয়, বহুত যিহেতু আমি এতিয়া গানৰ অনুষ্ঠানে পাতিছোঁ, অলপ গুণগুণাই দিলে হয়তো আমি ভালে পাম বা অৰুণোদয় অসমৰ দৰ্শকেও চাই ভাল পাব। ঠিক আছে, অকণমান গুণগুণাই দিওঁ বাৰু। অভিমানী মনক কেনেকৈ নুবুজাও তোমাৰ, পলে অনুপলে চিৰদিন যে মই তোমাৰ, পলে অনুপলে চিৰদিন যে মই তোমাৰ, উদং কৰি বুকু যোৱা যদি দূৰলৈ, নোৱাৰিম থাকিব এবুকু বেদনাৰে, এসাগৰ চকুৰ পানী লৈ, এসাগৰ চকুৰ পানী লৈ। সুন্দৰ, খুব ধুনীয়া সুন্দৰ। আপোনালোকে শুনিলে উৎপলৰ মুখেৰে, খুব সুন্দৰ কণ্ঠ, খুব ধুনীয়া সুৰ। গতিকে আপুনি এই মানে আগন্তুক ৰঙালী বিহু আপুনি কেনেকৈ প্ৰস্তুত হৈছে? নতুন বুলি নহয় আৰু বিগত বৰ্ষৰ দৰে মোৰ যোনটো টীম আছে তেখেতলোক আছে মোৰ লগত জড়িত হয়, আৰু প্লাছ মই অলপ মানে কি হৈছে আজিকালিৰ মানে যোনবিলাক গীত আৰু আগৰ যোনবিলাক গীত বহুত এটা আকাশ পাতাল মানে ডিফাৰেঞ্চ আছে মোৰ দৃষ্টিত। কাৰণ আজিকালি গীতবোৰ হৈছে মাত্ৰ এবছৰ। আজি কোনোবা এটা গীত মানে ৰাইজৰ আগত পপুলাৰ হৈছে, কিন্তু সেইটো অহা বছৰলৈ নল'ব পাৰে। কিন্তু মই সেইকাৰণে নতুন গীতটো লৈছোঁৱে, যাৰ যাৰ আছে, আৰু মোৰ নিজৰ গীত ইতিমধ্যে আহিছে, সেইখিনি পুতলি লৈছোঁ। প্লাছ নতুন যোনকেইটা এতিয়া ধৰক ৰাইজৰ মুখে মুখে থকা গীতবিলাক গালে ৰাইজে বেছি ভাল পায়, গতিকে সেইবিলাক গীত লৈছোঁ। আৰু মোৰ নিজৰ ভাল লগা বিহুসুৰীয়া, যিহেতু বিহুৰ অনুষ্ঠান কৰিবলৈ ওলাইছোঁ আমি, আগৰ অলপ মই পুৰণা গীত মানে আনিছোঁ পুতলি, আৰু মডাৰ্ণো আছে তেনেকৈ এনে ধৰক বিহু মঞ্চ বুলি ক'লে ৰাইজে বহুত বিভিন্ন ধৰণৰ গান বিচাৰে, অকল বিহু বুলি নহয়, কালেকশ্যন বহুত কালেকশ্যন লাগে। গতিকে আপুনি তেনেকুৱা কি কালেকশ্যন আপোনাৰ হাতত আছে? কালেকশ্যন কিছুমান ধৰক চাহ বাগিচাৰ এৰিয়াত গ'লে আছে বাগানীয়া গান আছে, বেংগলী গানৰ পৰা ধৰি লৈ হিন্দীও মাজে মাজে কেতিয়াবা ইয়ালি গাই দিয়ে বুলি চিঞৰি দিয়ে, এনেকুৱাও অডিয়েঞ্চ থাকে। এনে অলপ বাগানীয়া গান, বাগানীয়া বুলি ক'লে বেয়া লাগে, কিন্তু আদিবাসী গান অলপ গুণগুণাই দিয়কচোন। ओ संदेशे छाई के बागाने गाছে ফলে সোনারু পারে, ও হরিয়ালি ছাই কে বাগান মোরে ধনী কেনে যাব সারে আসা। ধুনীয়া। এই গানটো মানে এটা সময়ত খুব হিট আছিলে, তেনেকুৱা আছে, বহুত হিট আছিলে গানটো। এতিয়াও ভাল, এতিয়াও একদম বহুত ধুনীয়া। এইবিলাক গান মানে একদম অন্তৰৰ মানে ভালে ভালে সোমাই থকা এনেকুৱা টাইপৰ, অলপ মাটিৰ গোন্ধ থকা এনেকুৱা ফ্লেভাৰ আছে ন, তো সেইবিলাক বস্তু মোৰ বেছি ভাল লাগে, আৰু সেইবিলাক গীতে মই বেছিকৈ মুকলিবলৈ চেষ্টা কৰোঁ। আৰু ধৰক বেংগলী কাষ্টত যদি আপুনি যায়, তেতিয়াহ'লে বেংগলী গান অলপ জাষ্ট এটা অলপ। বেংগলী আপোনাৰ কাষ্টত গ'লে কি করে তোকে বলবো তুই কে আমার, আয়না সাথে চলবো সব পারা পার, মনে দিয়াস কারাতে তোর কাছলাম হারিয়ে গেলাম। খুব মডাৰ্ণ চং ন? এইটো মডাৰ্ণ হয়, খুব কিন্তু মডাৰ্ণ। আপোনাৰ আছে বেংগলী, আৰু এতিয়া ঘপকৈ গায়কচোন বুলি ক'লে দিগদাৰ হৈ যায়, আৰু মনত পেলাবলৈ অকণমান সময় লাগিব। এনে আপোনাৰ ধৰক নতুন কিবা গীত এইবাৰ প্ৰস্তুত কৰিছে নেকি? নতুন এতিয়া মোৰ মানে ধৰক বিহু বুলি ক'লে ৰঙালী বিহুৰ আগমুহূৰ্তত প্ৰত্যেক শিল্পীয়ে এটা নহয় এটা গান নতুনকৈ ওলায়, গতিকে সেইটো কাৰণে মই সুধিছোঁ আপোনাক, আপুনি কিবা নিজৰ গান এটা ওলাইছে এতিয়া, অকৰা জলা বুলি এটা গীত ওলাইছে, মোৰ মৰমৰ ভাইটি এটা লিখি দিছে, বৰ্ণিকা আয়ুষ্মান, ৰাতুল বুলি কয় তাৰ নাম, আৰু গানটো কায়ানে মিউজিক কৰিছে, দিগন্ত দা আমাৰ অসমৰ। চ'
চবৰ মানে গীত কৰা মানুহ তেওঁৰ একেবাৰে ছিনিয়ৰ মানুহ দিগন্তদাই মিক্সিং কৰিছে এটা টিম জড়িত হৈছে ধুনীয়াকৈ কামটো কৰি দিছে ভালকৈ ভাল লাগিছে গানটো যিমানে শুনিছে গানটো ভালেই পাইছে বহুত বেছি শুনা নাই বহুত এতিয়াও পোৱা নাই এতিয়া ভিডিঅ'টো ৰিচেণ্ট কৰি আছোঁ চাওঁ কিমান মানুহে চায় ভিডিঅ'টো ওলাব এতিয়া ৰিচেণ্ট ত' গানটো ভাল পাইছে শুনাখিনি অপৰাজলা বুলি গান আছে সেইটো গান গালোঁ ষ্টেজত আৰু প্লাছ আপোনাৰ প্ৰাণদীপৰ গান চলি আছে ষ্টেজৰ কাৰণে চ' প্ৰাণদীপৰ চলিব তেনেকৈ আৰু লৈছোঁ গান নীলদাৰ আছে তেনেকৈ বাকী জুবিনদাৰটো গান নহ'লে ষ্টেজ নচলেই তেনেকুৱা ৰাইজে যি বিচাৰে চেষ্টা কৰিম এনেই আপুনি ধৰক এখন মঞ্চত মানে পৰিৱেশনৰ কাৰণে আপোনাৰ এনে কিমান মান বাজেটত আপোনাৰ বাজেটটো আপোনাৰ এইটো কাৰণে সুধিছোঁ ধৰক আজিকালি ধৰক এইটো এটা মানে এনেকুৱা হৈছে মানে এখন ষ্টেজত বিভিন্ন মানে মানে ছিংগাৰে বহুত ধৰণৰ পইচা লয় বা তেনেকুৱা ধৰক বিভিন্ন ধৰণৰ বিভিন্ন হেৰি হয় কিছুমানে ধৰক 3 লাখ 10 লাখলৈকে মানে ধৰক এমাউণ্টটো বঢ়াই দিয়ে বা লাগিবও পাৰে সেইটো কিন্তু মই নাজানো কিন্তু মই যিটো মই জানো বা 4 লাখ 5 লাখ 3 লাখ 2 লাখ 8 লাখলৈকে যায় তো সেইটো বিষয়ে মই এতিয়া ক'বলৈ গ'লে এতিয়া মই ক'ম মোৰ এতিয়া সেইটো ক'লে ভাবিব এচামে মানে ধৰক নিজৰ নিজে কমাই আছে এনেকুৱা টাইপৰ এতিয়া মই ক'ম কি মই যদিও আজি 18 চনৰ মানে গান কৰিছোঁ কিন্তু ষ্টেজত চলা গান ষ্টেজত মেইনলি বিহু গান চলে বা মডাৰ্ণ চলে কিন্তু মডাৰ্ণ নিবিচাৰে ৰাইজে সদায় বিহুৱে বিচাৰে বা ষ্টেজ এখন কভাৰ কৰিব পাৰে মিনিমাম আপোনাৰ আমাৰ আপাৰ আছামৰ চাইডে মিনিমাম আপুনি 4 ঘণ্টামান প্ৰগ্ৰাম কৰিব লাগিব 4 ঘণ্টা প্ৰগ্ৰাম কৰিবলৈ আপোনাৰ গান মিনিমাম আপোনাৰ 60টা মান গান লাগিব মোটামুটি হা 50 নহ'লে 60 মানে কণ্টিনিউ আৰু কিন্তু আমিতো টাইম খাই নাথাকোঁ বহুত এতিয়া বহুত ধৰণৰ কথা আৰু ঠিক তেনেকৈ ক'বলৈ গ'লে সিমানখিনি কালেকশ্যন নিজৰ গান বুলিবলৈ কিমান আছে বেছি নাই গতিকে আমি ইমান ডিমাণ্ড দিবলৈ নোৱাৰোঁ যে নিজৰ গান আজি মই বোলে 30টামান মই গান কৰি থৈছোঁ ষ্টেজ চলি যাব মোৰ গানখিনি গতিকে ডিমাণ্ডটো নিদিওঁ আৰু লোকৰ কথা নহওঁ আৰু থাকে বা গাড়ীৰ পৰা আদি কৰি মানে মিউজিক গান চাই বাজেট ক'বলৈ ভাল আদি কৰি তেনেকুৱা বাজেট এটা থাকে কাৰণ এটা সম্পূৰ্ণ এটা মোৰ টিম আছে টিমটো প্লাছ গাড়ী 3খনমান 4খনমান দৌৰিবলগীয়া হয় চ' সেইটো অনুপাতত বাজেটটো ডিষ্টেঞ্চ চাই পিনে কৰা হয় মিলাই লোৱা হ'ব আৰু অনুষ্ঠানবিলাক ক'ৰ পৰা যোগাযোগ হয় য'ৰ পৰা নহওক কিয় যাবলৈ চেষ্টা কৰিম সেইটোৱে আৰু এনে ক'ৰবাত আগন্তুক ৰঙালী বিহুৰ কাৰণে ক'ৰবাত আপুনি হেৰি ঠিক কৰিছে নেকি হৈছে মোৰ অলৰেডি শ্ব' হৈ আছে বাৰু শুনা শুনি আহি থাকে কথা পতাটো ধেৰ আছে মানুহ কিন্তু ফাইনেল হৈ আছে ফাইনেল 2-3খনমান হৈ আছে এতিয়ালৈকে চাওঁচোন কি হয় লাষ্ট টাইমত বেছি এনে ধৰক লাষ্ট মুহূৰ্ততে বেছি বিহুবিলাক বেছি হয় তেতিয়া দিগদাৰ হৈ যায় মিলাবলৈ এতিয়া অভাৱ হৈ যায় বস্তুবিলাক মানে মিউজিয়ামবিলাক বেলেগত এংগেজ যেতিয়া হৈ যাব আমাৰ দিগদাৰ হৈ যায় ন তো সেইকাৰণে ডেটবিলাক আগতীয়াকৈ যদি ফাইনেল কৰি দিয়ে তেতিয়া ভাল আৰু এনে আপোনাৰ মানে সকলোতকৈ মৰমৰ ভাল পোৱা গানটো কি আপোনাৰ মোৰ নিজৰ গান নিজৰ গান এতিয়া সেই বুলি ক'বলৈ গ'লে এটা গান কি কৰিছিলোঁ মই পাহৰি থাকিলোঁ এতিয়া বৰ্তমান কা আন্দোলন চলি আছে কা আন্দোলনৰ এটা গীত কৰিছিলোঁ খিলঞ্জীয়া বুলি ইতিমধ্যে গানটো চাইছে চোৱা মানুহ আছে 50,000মান ভিউৱাৰ চাইছে এতিয়ালৈকে এই ৰিচেণ্ট মই এতিয়া আপলোড দি দিছিলোঁ কিন্তু গানটো মই কৰা সেই তেতিয়া কা আন্দোলন যেতিয়া হৈছিলে তেতিয়া কৰা গানটোৰ কথাখিনি খুব মৰম লগা মোৰ লগত ৰাজনাহান বুলি ভাইটি এটা আছে আৰু বিন্দুত আমি 3টাই বহি লিখিছিলোঁ গান সুৰ কৰিছিলোঁ সেই গানটো মোৰ খুব মৰম কাৰণ মই মাত্ৰ অলপ তেনেকুৱা টাইপৰ মানে চ' সেই গানটোৰ ভাল লাগে আৰু এটা মই আমাৰ হেৰি মানে এই যে মৰিছিলে কাৰ্বি আংলঙত ল'ৰা দুটা অভিনীল সিহঁতৰ ওপৰত গান এটা কৰিছিলোঁ সেইটো মোৰ ভাল লগা গীত মানে এটা বেলেগ এটা মানে কনচেপ্ট সেই তেনেকুৱা ধৰণৰ গানবিলাক প্লাছ ৰোমেণ্টিক গান কৰি থোৱা আছে নিজৰ গানটো ভাল লগা বুলিয়ে কওঁ এতিয়া কোনটো ভাল আটাইতকৈ ভাল বুলি ক'বলৈ হ'লে দিগদাৰ হৈ যায় মানে ধৰক নিজে কৰা গান গোটেইকেইটাই ভাল সেইটো কথা গতিকে সময় বেছি নকৰোঁ আপুনি ধেমাজিৰ পৰা আহি গুৱাহাটীত আমাৰ ষ্টুডিঅ'ত বহুত সময় দিলে
তাৰ কাৰণে আপোনাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ভালে থাকক, ভাল হওক, আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আগন্তুক ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। শেষত আপোনাৰ মুখেৰে আমি আৰু এটা বিহু গীত শুনি আমি সামৰি মাৰিম। নাজিতৰা বুলি গীত এটা আছিলে হা, সেইটো অকণমান গাইছোঁ। বুকুৰে মাজতে নাজিতৰা তোলে মৰম আছে সঁচাকৈ, মনে মোৰ বিচাৰে নাজিতৰা তোক কাষতে পাবলৈ। মোৰ মনৰে কথাটি তই বুজিছনে নাই, সঁচাকৈ সুধিছো নাজিতৰা মোলে মৰম আছে যদি আজিয়েতো পলুৱাই নিম। তেনেকৈ আছিলে তাৰপিছতে সেয়াই আৰু কাম কৰিছোঁ। ৰাইজৰ মৰম কৰিব লাগিব, মৰম দিব লাগিব, তেতিয়া আগবাঢ়ি যোৱাত সুবিধা হ'ব আৰু ভালদৰে কাম কৰি যাওক। হয়, আমিও ভাল পাওঁ আপোনাক আৰু আমি মানে এইটো কালচাৰেল গীতটো খুব ভালেই পাওঁ। আমি এটা সময়ত আছিলোঁ, কিন্তু সেই লকডাউনৰ কাৰণে ধৰক আমি অলপ ফালৰি কাটি আহিলোঁ। হয়। তথাপি আমি ধৰক বহুতেই ভাল পাওঁ, বহুত ছাপোৰ্ট কৰোঁ। তো আপোনালোকে এনেকৈ ওলাই আহিছে, আমাৰো ভাল লাগিছে। ভৱিষ্যত আপোনালোকে ভালকৈ থাকক, কাম কৰি আছোঁ, যিমান পাৰোঁ কৰি যাম আৰু এইটো। গতিকে শুনিলে উৎপলৰ মুখেৰে খুব সুন্দৰ কণ্ঠ, খুব সুন্দৰ গীত গায়। গতিকে আপোনালোকে আহক, এইবাৰ আমাৰ লগত যোগাযোগ কৰিব, তেখেতক পাবই নিশ্চয়। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্টো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বিহু মঞ্চত পাবৰ কাৰণে আপোনালোকে আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকৰ লগত আমি যোগাযোগ কৰিম। ধন্যবাদ। ধন্যবাদ। চকুৱে কথা ক'লে ইমান মৰম লাগে, কাষলে তুমি আহিলে কৰিবা অভিমান, মৰমৰ অভিমানে তুমি কথা নক'লে, মৰমৰ অভিমানে তুমি কথা নক'লে মনত বেজাৰ লাগে, মন ভাঙি পৰে। চাই থাকক बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कौवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষবাদ।